নমস্কাৰ প্ৰথমতে আজিৰ এই অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী সন্মানীয় ব্যক্তিলৈ মই মোৰ সশ্ৰদ্ধা প্ৰণাম জ্ঞাপন কৰিছোঁ। নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যোগত আয়োজিত এনে এটি সুন্দৰ অনুষ্ঠানত মোক মাতি আনি এই মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে আচলতে মই আৱেগিক হৈ পৰিছোঁ। মই দাদাক কৈ আছোঁ যে ইমান লিখিছে, আচলতে মই ইয়াৰ যোগ্য নহয়, কিন্তু হয়তো মৰমত লিখিছে ইমান। সূৰ্যদা বহি আছে, যুগমব্ৰতা বাইদেউ, মৃদুলা বাইদেউ সকলো বহি আছে, সুনানেবা নিত্যদা, মোৰ মৰমৰ পম্পী সকলো আছে। এয়া আচলতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ। আৰু দাদাই কোৱাৰ দৰে আচলতে প্ৰতিকৰে জীৱনত উত্থান পতন সুখ দুখ থাকেই, সেয়াই হয়তো জীৱন। আজি বহু বছৰ মই নাছিলোঁ, কিন্তু আজি আহিছোঁ, বহুত বছৰৰ পৰা গুৱাহাটীতে আছোঁ। মোক প্ৰত্যেকেই সোধে, গোপাল দাই মোক সুধিছে তুমি গুৱাহাটীত থাকানে আজিকালি? মই কৈছোঁ নহয়, মই গুৱাহাটীত থাকোঁ আৰু এতিয়া মই ক'তও নাযাওঁ, অসম এৰি মই ক'লৈকো নাযাওঁ, গুৱাহাটীতে থাকিম। মাজতে বহু বছৰ আচলতে মই বিভিন্ন কাৰণত অসমৰ বাহিৰত থাকিব লগা হৈছিল। আৰু মোক ভাল পোৱা, মোৰ গীতক ভাল পোৱা বহু ব্যক্তিয়ে মোক ফোন যোগে মেছেজ যোগে সুধিছিলে যে মৌচুমী তুমি ক'ত? আজিকালি তোমাৰ গান শুনিবলৈ নাই, তোমাক দেখিবলৈ নাই। কিন্তু তথাপিও যেতিয়া মই উভতি আহিছোঁ, তেতিয়া কিন্তু আপোনালোকে সদায় সেই আগৰ মৌচুমীৰ দৰে মোক মৰম দি আহিছে। সুনেনা বাও বহি আছে সন্মুখত, ভাবিছে চাগে যে আমাৰ ভূপেনদাৰ কথাটো কোৱা। প্ৰাগ নিউজৰ আমাৰ ভূপেনদাৰ এই অনুষ্ঠানটোৰ জৰিয়তে 2013ত মই আকৌ আহিছোঁ। গতিকে এই যে আপোনালোকৰ মৰম, এই যে মৌচুমীজনীক আপোনালোকে ধৰি ৰাখিছে, এই যে মৰম দিছে, তাৰ বাবে মই জীয়াই আছোঁ। আৰু আজি ইমান সুন্দৰকৈ মোক মৰম দিছে আৰু ইমান সুন্দৰকৈ মোক এই আশীৰ্বাদ দিয়াৰ বাবে আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ থাকিম। গানটো গাব লাগিব, সদায় গাওঁ, অনুষ্ঠানত আহিলে ভাল লাগে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আশীৰ্বাদ পাইছোঁ, সেয়া মোৰ বাবে ভগৱানৰ এক অমূল্য বৰদান। শ্ৰদ্ধাৰ সূৰ্যদাও আছে সন্মুখত বহি। ভাবিছোঁ ভূপেনদাৰ এটি চিৰযুগমীয়া গীত আমি সকলোৱে মিলি গাম, মানুহে মানুহৰ বাবে। মই 3টা ভাষাত অকণমান গাইছোঁ, অসমীয়া, বাংলা, হিন্দী। তাৰপিছত আমি এটি গীত গাম একেলগে। তাৰপিছত কেতিয়াবা যেতিয়া মোক যদি আপোনালোকে বিচাৰে, তেতিয়া মোৰ গীতবোৰ গালে হ'ব চাগে, কাৰণ আজিৰ এই মঞ্চত আমি ভূপেনদাৰ গীতেই গাব বিচাৰিছোঁ। আকৌ আহিম আপোনালোকে বিচাৰিলে, তেতিয়া লাজৰে উৰণি কঁকালৰে গাগৰি মই পাহাৰী, মোৰ যিবোৰ গীত আপোনালোকে ইতিমধ্যে আঁকোৱালি লৈছিলে, মই তেনেই সৰু আছিলোঁ, সেইবোৰ গীত তেতিয়া গাম। আজি শ্ৰদ্ধাৰ ভূপেনদাক সশ্ৰদ্ধা প্ৰণাম জনাই তেখেতৰ গীতটি গাবলৈ লৈছোঁ। হেল্ল', মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা। ইমান সুন্দৰকৈ গীত গোৱা কণ ল'ৰা ছোৱালী বহি আছে, মোৰ লগত গাবানে? হা? মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা। সমনীয় মানুষের জন্যে, জীবনের জন্যে সহানুভূতি কি মানুষ পেতে পারে না? ও বন্ধু, মানুষের জন্যে, জীবনের জন্যে একটু সহানুভূতি কি মানুষ পেতে পারে না?
কিয় জানো গাব মন গ'ল মই আচলতে ভাবি অহা নাছিলোঁ হয়তো বৰ্তমানৰ পৰিস্থিতি চাই চাগে মোৰ আজিকালি খুব এইবোৰ গীত গাবলৈ মন যোৱা হৈছে সকলোৱে মিলিজুলি থাকিলে ইমান এটি সুন্দৰ পৰিৱেশ হয় সেইকাৰণে হয়তো গাব মন গ'ল ভুল হ'লে ক্ষমা কৰিব আৰু মই অনুৰোধ জনাইছোঁ একেলগে গাম আমি সকলোৱে নিত্যদা বহি আছে আমি একেখনৰে যাত্ৰী সহযাত্ৰী একেখনৰে আমি একেখনৰে যাত্ৰী সহযাত্ৰী একেখনৰে যদি সংঘাত হয় তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰগতি in the same boat brother 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 if you keep on and run rock me over in the same boat brother mora jatri eki taruni সহযাত্রী eki taruni mora jatri eki taruni সহযাত্রী eki taruni যদি সংঘাত হয় তবে ধ্বংস হবে গর্বমনের প্রগতি আমি একেখনরে যাত্রী মোৰ লগত গাবনে তোমালোকে গাবা Look down from your holy place oh Lord to me want to see your space want it means to launch the human race so you both in the boat with the bits of green with the eyes of black and brown and blue and that's the reason you might have just one goal and just one sky আমি একেখনরে যাত্রী সহযাত্রী একেখনরে আমি একেখনরে যাত্রী সহযাত্রী একেখনরে যদি সংঘাত হয় তেনে ধ্বংস হ'ব গর্ব আমাৰ প্ৰগতি সৰগৰ পৰা হে মহাপ্ৰভু কি শূন্য সাগৰ এই না পৃথিৱী সমমানৱ জাতি এই না পৃথিৱী সমমানৱ জাতি এই ঈশ্বৰে দহি দিলে নাবিকৰ দল চকু কাৰো নীলা কাৰো কলা কাৰো পিংগল সেয়েহে আজি তোমাৰ আমাৰ একেই আকাশ একে ধৰণী আমি একেখনৰে যাত্ৰী সহযাত্ৰী একেখনৰে আমি একেখনৰে যাত্ৰী সহযাত্ৰী একেখনৰে যদি সংঘাত হয় তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰগতি in the same boat brother 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 if you did something and you're gonna rock me over in the same boat brother আমি একেখনরে যাত্রী মোরা যাত্রী একই ধরনী in the same
same boat, brother, in the same boat, brother. কিবা যদি ভুল হৈছে ক্ষমা কৰিব সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ এনেকৈ মৌচুমীক জীয়াই ৰাখিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদেৰে আকৌ লগ পাম তেতিয়া আপোনালোকে অনুৰোধ কৰা গীতবোৰ তেতিয়া গাম মোক আচলতে বহুত অনুৰোধ কৰিছে কিন্তু আজিৰ এই মঞ্চখনত এই গীতটি আচলতে গাব মন গ'ল সেয়ে আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ নেক্সট যদি আপোনালোকে কেতিয়াবা মাতে আমি আহিম তেতিয়া গীত গাম বহুত বহুত ধন্যবাদ আৰু মিউজিচিয়ান দাদাসকলকো ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ মোক সহযোগ কৰাৰ কাৰণে থেংক ইউ
তিনি খেতি তা করেছে তিনি খেতি তা খেতে তিনি খেতি তা রেন্থা ডাক্তা খেতে তা খেতা তিনি তিনি খেতা খেতা তিনি তিনি খেতা তিনি খেতা তিনি খেতা তিনি খেতা তিনি খেতা খেতা ঢগিতা তা রেন্থা Dinangana kita dagita, rinta tatta kiti tak. Dinangana kita dagita, nangana kita dagita, nangana kita dagiti. Dinaka kita dagita, rinta. নীলাচল এডুকেশ্যন ৱেলফেয়াৰ ছ'চাইটিয়ে যি কৰ্মশালা আয়োজন কৰিছিলে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ 4টা গীত মোক শিকোৱাৰ কথা কৈছিলে, কিন্তু আচলতে মই প্ৰশিক্ষক হিচাপে নিজকে ভবা নাই। আমি আচলতে তেখেতৰ গীতসমূহ চৰ্চা সদায় কৰি থাকিব লাগে কাৰণে এই কৰ্মশালাত আমি চৰ্চাহে কৰিলোঁ। কাৰণ আমি তাতে জুবিন গাৰ্গদেৱৰ সুৰ আছিলে আৰু গীতকেইটা অতি কঠিন গান, অগ্নিবীণাৰ টান, প্ৰাণৰ মাধুৰী, তাৰ লগে লগে মোৰ কল্পনা মণ্ডিত আৰু এটি গীত আছিলে বাজেকাৰ নিতাল নিশা। গতিকে এই গীতসমূহ আচলতে একোটা ইমান সুন্দৰ কবিতা আবৃত্তি কৰোঁতেই আমাৰ বহু কঠিন। গতিকে তাত সুৰ নিগৰাই যেতিয়া কণ্ঠদান কৰা হয় শুনি ভাল লাগিলেও অতি কঠিন হয়। গতিকে আমি এই গীতসমূহ চৰ্চা কৰি ভাল পাওঁ। মই সৰুৰে পৰা এনেধৰণৰ গীতবোৰ সদায় চৰ্চা কৰি আহিছোঁ আৰু সেইকণ সাহস আচলতে বুকুত বান্ধি আপোনালোকৰ মাজতো আহিছিলোঁ সেই গীতসমূহ সেই 2 দিন কৰ্মশালাত আমি চৰ্চা কৰিবলৈহে। যি কি নহওক, আজিৰ এই অনুষ্ঠানত উপবিষ্ট হোৱা সকলোকে মই পুনৰবাৰ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই গাবলৈ লৈছোঁ খোজ বোলছবিৰ এই গীতটো সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৰচিত। তুমি চিনি জানে না মই নেজানিলো
এয়া আমাৰ মাজত বিশিষ্ট প্ৰকাশক তথা লেখক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্য হাজৰিকা ছাৰ আৰু লগত আছে নিত্যানন্দ ডেকা ছাৰ বিশিষ্ট গায়ক তথা সংগীত প্ৰশিক্ষক। পোনপ্ৰথমে মই জ্যোতিকা বাইদেউক এখনি গামোচা প্ৰদান দিবলৈ অনুৰোধ জনাইছোঁ বিশিষ্ট গায়ক তথা সংগীত প্ৰশিক্ষক নিত্যানন্দ ছাৰক। হ'ব। এটি শিল্পকলাৰ আৰ্হি মণিকূটৰ আৰ্হি ছাত্ৰ ছাত্ৰীসকলে প্ৰদান কৰিছে। জ্যেষ্ঠতাৰ ভিত্তিত আচলতে হাজৰিকা ছাৰক প্ৰদান কৰিব লাগিছিল, কিন্তু তেওঁৰ এটি অনুষ্ঠান থকা বাবে আমি অকণমান পিছুৱাই দিছোঁ। এইবাৰ মই নীতা গোস্বামী বাইদেউ আমাৰ মাজত উপস্থিত আছে। সূৰ্য হাজৰিকা ছাৰক গামোচা এখন প্ৰদান কৰিব বিচাৰিছোঁ। আৰু আমাৰ বিদ্যালয়ৰ অধ্যক্ষ তথা নিউজৰ সম্পাদক ৰাজীৱ কলিতা ছাৰক কপৌ ফুলৰ আৰ্হিৰ শিল্পকলা এটি প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ। লগতে মই হাজৰিকা ছাৰলৈ মাইক্ৰফোনটি আগবঢ়াই দিছোঁ তেখেতৰ মনৰ অনুভৱ জানিবৰ বাবে। নমস্কাৰ। অতি আনন্দ লাগিছে আজিৰ এই অনুষ্ঠানটিত উপস্থিত হৈ থাকিবলৈ পাই। আচলতে বাহিৰত প্ৰাকৃতিক যি অৱস্থা হৈছে সেই অৱস্থাটো দেখা পাই বা আহি থাকোঁতে যিটো ভাৱ আহিছিল সেইটো ইয়াত সোমাই আহি কিন্তু একেবাৰে সলনি হৈ গ'ল। মই উদ্যোক্তাক কৈছিলোঁ পানীৰ মাজে মাজে গাড়ীখন আগ নেবাঢ়েহে নেবাঢ়ে, ক'ৰবাত 5 মিনিট 10 মিনিটকৈ ৰৈ নাবাঢ়ে। বিৰক্ত হৈ গৈছোঁগৈ। মই উদ্যোক্তাক ক'লোঁ যে মই নাযাম নেকি। কৈছে বোলে নহয় দেৰিকৈ হ'লেও আহক। গতিকে মই আহিলোঁ, কিন্তু আহি নহা হ'লেহে মোৰ আজি ক্ষতি হ'লহেঁতেন। আজি বাইদেউক দুয়োগৰাকী বাইদেউক পাইছোঁ, মৌচুমীক পাইছোঁ, এওঁলোকক চবকে পাই পেলাই গীত মাত শুনি মনটো ইমান আনন্দিত হৈছে বৰ ভাল লাগি গৈছে। আৰু যিকেইজনক সন্মান জনাই আজি এই অনুষ্ঠানটো উৎসৰ্গা কৰিছে এইটো এটা বৰ আনন্দৰ বিষয়। মোক উদ্যোক্তাবৃন্দই ফোনত কৈছিলে যে আপুনি অকণমান ভূপেন হাজৰিকা সম্পৰ্কে ক'ব। কিন্তু মই জানো এটা কথা যে ভূপেন হাজৰিকা এখন তেওঁ নিজেই কৈ থৈ গৈছে এখন তেওঁ খোলা কিতাপ। যিয়ে পঢ়িবলৈ বিচাৰে, যিটোৱে পৃষ্ঠা বিচাৰে, যিটোৱে অধ্যায় বিচাৰে সেইটো পঢ়িব পাৰে। ইয়াত কোনো নতুনত্ব নাই, কিন্তু তাৰ মাজতো কিছুমান নতুনত্ব নাথাকিলেও বিশেষত্ব আছে। আজি গীত পৰিৱেশন কৰিলে দুয়োগৰাকী অসমৰ অন্যতম শ্ৰেষ্ঠ গায়িকা, দুয়োগৰাকীৰ কণ্ঠ ইমান সুন্দৰভাৱে ইয়াত প্ৰস্ফুটিত হৈছে আৰু যিটো প্ৰকাশ পাইছে, প্ৰকাশ ভংগীমা, এই ভংগীমা অতি আদৰণীয়। মই ভাবোঁ যে নৱপ্ৰজন্মৰ কাৰণে সেইখিনি অনুকৰণীয় আৰু অনুপ্ৰেৰণীয় দুইটা বস্তুৱেই। কালি সদৌ অসম ছাত্ৰ সংস্থাৰ বিষয়ববীয়াসকলৰ লগত এটা আলোচনাত বহিছিলোঁ। তেওঁলোকে আচলতে এইবাৰ যিহেতু শতবৰ্ষ অনুষ্ঠান, এই অনুষ্ঠানটো কেনেকৈ পাতিব সদৌ অসম ছাত্ৰ সন্থাই, এই বিষয়বিলাক লৈ আলোচনা হৈছিল। তাত তেওঁলোকে 100জন ভূপেন হাজৰিকা সান্নিধ্য পোৱা ব্যক্তিৰ এখন গ্ৰন্থ প্ৰণয়ন কৰিব, সেই বিষয়লৈ আলোচনা হৈছিল। তেতিয়া মই তেওঁলোকক এটা প্ৰশ্ন নহয়, এটা মই কাম কৰিবৰ কাৰণে কাম এটা উদঙাই দিছিলোঁ। কামটো কি আছিলে? কামটো আছিলে যে ভূপেন হাজৰিকা আজি 100 বছৰ শতবৰ্ষীয় আমি পাতি আছোঁ, কিন্তু ভূপেন হাজৰিকা বিশেষজ্ঞ বুলি যদি আমি কাৰোবাক দেখুৱাব বিচাৰোঁ বা প্ৰয়োজন যদি হয়, আমি কাক দেখুৱাম? অসমত আমাৰ এটা ডাঙৰ অভাৱ হৈছে যে আমাৰ একোটা বিষয়ক লৈ পেলাই পূৰ্ণাংগ পৰ্যায়ৰ এজন বিশেষজ্ঞ হিচাপে বিশেষজ্ঞ নাই। আজি অম্বিকাগিৰি ৰায়চৌধুৰী বাইদেউৰ ঘৰৰ মানুহ বহি আছে, গতিকে অম্বিকাগিৰি ৰায়চৌধুৰী এটা ডাঙৰ বিষয় অসমৰ কাৰণে। অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়বিলাক জনাবৰ কাৰণে আজি আমাৰ মাজত বিশেষজ্ঞ নাই। আজি অম্বিকাগিৰি ৰায়চৌধুৰীক নৱপ্ৰজন্মক যিসকল ইয়াত আহিছে বা এখেতসকলে ইমান সুন্দৰ প্ৰচেষ্টা লৈছে যে তেনেধৰণৰ এজন দেশপ্ৰেমিকক নৱপ্ৰজন্মক চিনাকি কৰাই দিব বিচাৰিছে।
ইমান ডাঙৰ ডাঙৰ কথা কৈ গৈছে, ডাঙৰ মানে কথাটো ডাঙৰ নহয় কিন্তু বিষয়টো ডাঙৰ। তেখেতে যিটো গীত লিখিছিলে আজি বন্দুকী চন্দৰে, এই বন্দুকী চন্দৰে এনেকুৱা ধৰণৰ কিছুমান শব্দ প্ৰয়োগ কৰিছে, এইবিলাক আচলতে সৰ্বভাৰতীয় পৰ্যায়ত যদি সূক্ষ্মভাৱে যদি আলোচনা হয় বা বিশ্লেষণ হয়, তেনেহ'লে আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীও কিন্তু এজন ভাৰত বিখ্যাত বা পৃথিৱী বিখ্যাত মানুহ হ'ব পাৰে। আজি মহামানৱ মহাত্মা গান্ধী উপাধি দিছিলে কোনে? ৰবীন্দ্ৰনাথ ঠাকুৰে। কিন্তু আমাৰ অসমলৈ যেতিয়া মহাত্মা গান্ধী আহিছিলে, যেতিয়া তেখেত শুৱালকুছিলৈ গৈছিলে তাৰ বস্ত্ৰশিল্প চাবৰ কাৰণে, বা পাণ্ডু অধিৱেশনত যেতিয়া আহিছিলে তেওঁক সম্বৰ্ধনা জনাবৰ কাৰণে, তেওঁক সম্ভাষণ জনাবৰ কাৰণে যিটো গীত ৰচনা কৰি তাত শুনাইছিলে, তাত এটা শব্দ আছিলে নৰ নাৰায়ণ। এই নৰ নাৰায়ণ শব্দটো এইটো সৰু কথা নহয়। গতিকে এই যে আজি যেনেকৈ মহাত্মা গান্ধী নামটো হ'ল, তেওঁৰ নাম মোহনদাস কৰমচান্দ গান্ধী, কিন্তু মহাত্মা গান্ধী কৰি দিলে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। আৰু কিন্তু আমি অসমত অসমীয়া এজন দেশপ্ৰেমিকে তেওঁক নৰ নাৰায়ণৰ লগত, আমাৰ নৰৰূপী নাৰায়ণ, আমি ভাৰতবৰ্ষৰ কৃষ্ণ সংস্কৃতিৰ এখন দেশ, কৃষ্ণ সংস্কৃতিক আমি আৰাধনা কৰোঁ। গতিকে সেই নৰ নাৰায়ণক মহাত্মা গান্ধীৰ লগত ৰিজাই পেলাই গীত পৰিৱেশন কৰিছিলে। এই গীতটোৰ যদি কথাবিলাক ব্যাখ্যাবিলাক সূক্ষ্মভাৱে যদি ভাৰতবৰ্ষীৰ মাজলৈ গুচি যায়, তেনেহ'লে সিও এক আমাৰ কাৰণে এটা ডাঙৰ সম্পদ হৈ যাব পাৰে। ভূপেন হাজৰিকাৰ বিষয়বিলাক যেতিয়া কালি আমি আলোচনা কৰিছিলোঁ, তে ভূপেন হাজৰিকাৰ বিশেষজ্ঞ এজন নহ'ব, বহুত লাগিব। আজি যিটো গীত গাইছে, এই গীত দুটা, এটা হ'ল মানুহে মানুহৰ বাবে। এই মানুহে মানুহৰ বাবে এইটো সৰু গীত নহয়, এটা অসাধাৰণ গীত। গোটেই পৃথিৱীৰ সংগীত বিশেষজ্ঞসকলে গোটেই শতবৰ্ষটোৰ শ্ৰেষ্ঠ গীত হিচাপে মনোনীত এনেই কৰা নাই। তাত নিশ্চয় কিবা নহয় কিবা এনেকুৱা ধৰণৰ বস্তু আছে যিটো বস্তু পৃথিৱীত আন গীতবিলাকত নাই। গতিকে এই যে মানুহে মানুহৰ বাবে, তাত 8টা সকিয়নি আছে। মই সূক্ষ্মভাৱে বিশ্লেষণ কৰি চাইছোঁ। সেই সকিয়নিকেইটা যদি আমি কামত লগাব নোৱাৰোঁ, কেৱল গীতটো শুনিয়ে ভাল লাগিছে বুলি থৈ দিওঁ, তেনেহ'লে কিন্তু ভূপেন হাজৰিকাদেৱৰ সেই যি শ্ৰম কৰিছিলে, সেই শ্ৰমটোৱে কিন্তু সাৰ্থকতা লাভ নকৰিব পাৰে। সেইকাৰণে গীতবিলাকৰ অৰ্থবিলাক বিশ্লেষণ কৰি চাব লাগিব। উই আৰ ইন দি চেম বোট ব্ৰাটাৰ, এইটো অনুবাদ গান, কিন্তু সেই অনুবাদ গানটোক ইমান সুন্দৰভাৱে অনুবাদ কৰি দিলে আচলটো ভাল লাগেনে অনুবাদটো ভাল লাগে, কোনো একাকাৰ কৰি পেলাইছে। গতিকে এনেকুৱা ধৰণৰ যিবিলাক বা যিটো উষা মংগেশকৰৰ কণ্ঠত যিটো গান যদি আমি নোচোৱাকৈ শুনি থাকোঁ, যেন সেই আগৰ যিবিলাক LP ৰেকৰ্ড বা EP ৰেকৰ্ড শুনি থকা নিচিনাই লাগে। গতিকে এই বস্তুবিলাকো মই ভাবোঁ এনেকুৱা ধৰণৰ সভাবিলাকত আলোচনা হ'ব লাগে। আৰু এই আলোচনাবিলাকৰ মাজেদিও কিন্তু কাৰোবাৰ এনেকুৱা ধৰণৰ মন আহি যাব, যিটোৱে আচলতে এনেকুৱা ধৰণৰ কামবিলাক কৰাৰ ক্ষেত্ৰতো সফলতা লাভ কৰিব পাৰে। ভূপেন হাজৰিকাক যদি আমি বিশ্লেষণ কৰি চাবলৈ বিচাৰোঁ, বহুত এখন বিশ্ববিদ্যালয় যেনেকৈ বেলেগ বেলেগ ভাগ থাকে, আজি বোলে এইটো বুৰঞ্জী বিভাগ, ইংৰাজী বিভাগ, অসমীয়া বিভাগ, আপোনাৰ বেলেগ বেলেগ বিজ্ঞানৰ বিভাগবিলাক আছে। ভূপেন হাজৰিকাৰ সৃষ্টিবিলাকক যদি আমি ফঁহিয়াই চাব বিচাৰোঁ, তেনেকুৱা বহুত ভাগ ওলাব, হয়নে বাৰু? গীতবিলাকত এইটো বোলে ৰোমান্টিক গীত, এইটো এটা বিভাগ, এইটো দেশপ্ৰেমমূলক গীত, এইটো এটা বিভাগ, এইটো বিপ্লৱৰ গীত, এইটো সামাজিক গীত, এইটো অনুবাদ গীত, এইবিলাক চব বিভাগ এটা এটা। কোনটো অনুবাদ গীত যিবিলাক গাইছে বা আনে লিখা গীতবিলাক এনে সুন্দৰভাৱে সুৰ সংযোজনা কৰি দিছে। আজি গংগা আমাৰ মা, যিটো গোটেই চাৰিওফালেদি হুলস্থুল লাগিছে। গতিকে এই যে বিভাগবিলাক, ভূপেন হাজৰিকাকো আমি ভাগ কৰি ল'ব পাৰিব লাগিব, তেতিয়াহ'লে আমি ভূপেন হাজৰিকাক বুজি পাম। যেই নহওক, দীঘলীয়া নকৰোঁ। নিতাই সুধিছে যে মোৰ এটা গীত আজি ইয়াত এগৰাকী ছাত্ৰীয়ে গাইছিলে, ধাননি পথাৰত লক্ষী নামিছে, কেনে পালে? এইটো মই কেনেকৈ জানিম? এতিয়া শুনোতাসকলেহে ক'ব। কিন্তু মোৰ সৌভাগ্য, ভূপেন হাজৰিকাদেৱে মই লিখা 10টা গীতত সুৰ প্ৰদান কৰিছে। এই 10টা গীতেই বেলেগ 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 ধৰণৰ। এখন চিৰিয়েলৰ কাৰণে এটা গীত তেখেতে পৰিৱেশন কৰিছিলে। চিৰিয়েলখন আছিলে বৃকুদৰ বৰুৱাৰ বিয়া। বৃকুদৰ বৰুৱাৰ বিয়াৰ যিটো থিম ছং,
সেইটো ভূপেন দাই ইমান সুন্দৰভাৱে কণ্ঠ নিগৰাইছে, ইমান সুন্দৰভাৱে গাইছে, মানুহে সেইখিনি সময়ত সেই গীতটো বাজিলে দৌৰা-দৌৰি লাগে টেলিভিশ্যনৰ ওচৰলৈ আহিবৰ কাৰণে। গতিকে সেইবিলাক একোটা একোটা মুহূৰ্ত, যিবিলাক মুহূৰ্ত আমাৰ মনত পৰিলে ভাৱ হয় যে আমি কিমান ডাঙৰ হেৰুৱাইছোঁ। এই কথাবিলাক আচলতে কৈ শেষ কৰিব নোৱাৰা এটা বিষয়। যেই নহওক, আজি এনে সমাৱেশত আপোনাসৱৰ মাজত দুই এটা কথা বিনিময় কৰিবলৈ পায়ো ভাল লাগিছে, আৰু ইয়াত উপস্থিত হৈ অতি আনন্দিত হৈছোঁ। মই উদ্যোক্তাবৃন্দক আন্তৰিকভাৱে অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ তেখেতসকলৰ জৰিয়তে নৱপ্ৰজন্মই আজিৰ পৰা ধৰক 20 বছৰ বা 25 বছৰৰ পিছত, আমি আজি 100 বছৰীয়া পাতিছোঁ, 25 বছৰৰ পিছত ভূপেন হাজৰিকাৰ 125 বছৰীয়া হ'ব, 50 বছৰৰ পিছত 150 বছৰীয়া হ'ব। কিন্তু আমি হয়তো তেতিয়া নাথাকিম, থাকিব এওঁলোক নৱপ্ৰজন্ম। এওঁলোকক যে শিকাই দিছে, এওঁলোকে এই বস্তুবিলাক আগুৱাই লৈ যাব আৰু ভৱিষ্যতৰ অসমখনৰ কাৰণে তেওঁলোকে আমাৰ কাৰণে সম্পদ হৈ থাকিব। এনেধৰণৰ কাম কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ, আৰু আশা কৰিছোঁ ইয়াৰ যোগেদি আমাৰ ভাষা, সাহিত্য আৰু সংস্কৃতি চাৰিওফালেদি আগবাঢ়ি যাব। ধন্যবাদ। আমি ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে তেওঁলোকক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ বাজেকাৰ কিনো সুমধুৰ কুল চঞ্চল অন্তৰপুৰ মেঘানুৰণি কাষৰ কৰি ফুলাই চাৱনি চন্দ্ৰমা আকাশে আকাশে ফুৰিছে উৰি বুলাই মধুৰ ভংগীমা বাজেকাৰ কিনো সুমধুৰ কুল চঞ্চল অন্তৰপুৰ হাঁহি হাঁহি পৰাৰেনো জেউতি বনোৱা বেনো উদয় অস্ত সুমুলি বুঢ়াই হাঁহি হাঁহি পৰাৰেনো জেউতি বনোৱা বেনো উদয় অস্ত সুমুলি বুঢ়াই তৃপ্তি লভিছা কিনো তৃপ্তি লভিছা কিনো বাজেকাৰ কিনো সুমধুৰ কুল চঞ্চল অন্তৰপুৰ মেঘানুৰণি কাষৰ কৰি ফুলাই চাৱনি চন্দ্ৰমা আকাশে আকাশে ফুৰিছে উৰি বুঢ়াই মধুৰ ভংগীমা বাজেকাৰ কিনো সুমধুৰ কুল চঞ্চল অন্তৰপুৰ
আছো পাই বিৰহৰ বেলু বজাই গাঁঠি অশ্ৰু ভৰা সুৰ গাঁঠি অশ্ৰু ভৰা সুৰ বাজে কাৰ কিনো সুমধুৰ আকুল চঞ্চল অন্তৰপুৰ মেঘালুৰণি কাষৰ কৰি ফুলাই চাৱনি চন্দ্ৰমা আকাশে আকাশে ফুৰিছে উৰি বুঢ়াই মধুৰ ভংগীমা বাজে কাৰ কিনো সুমধুৰ আকুল চঞ্চল অন্তৰপুৰ প্ৰদান কৰিব বিচাৰিছোঁ গামোচা প্ৰদান কৰিছে নীতা গোস্বামী বাইদেৱে আৰু এখনি ধন্যবাদ স্বীকাৰ পত্ৰ প্ৰদান কৰিছে তেখেতক গীত পৰিৱেশনৰ বাবে মই আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটিৰ তৰফৰ পৰা আজি মোক আমন্ত্ৰণ কৰি এটি গীত গোৱাৰ সুবিধা দিয়াৰ কাৰণে তেখেতসকললৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষিক সংগতি ৰাখি স্মৃতিৰ পটত সুধাকণ্ঠ শীৰ্ষক এই অনুষ্ঠানত এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব ধন্যবাদ মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাওঁ যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাওঁ আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ হাৰি পাম নেলাগে মোক সোঁৱৰণি সভা নেলাগে মিছানা তোমাৰে টুপি চকুৰো পালে মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাওঁ সমূহৰ বাবে গীত গাই গাই তোমাক পাহৰি গ'লো সেয়েহে হ'বলা হয় জীৱনতে তোমাকো হেৰুৱালো ক্ষোভে মোক দহিছে আজিও শান্তি ক'তে তোমাৰে টুপি চকুৰো পালে মই পাম মোৰ গাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাওঁ
জীৱনৰ সংগ্ৰাম কঢ়িয়াই চালে পাম মোৰ জীৱনৰ সংগ্ৰাম কঢ়িয়াই চালে পাম তুমি নিদিয়া মৰমখিনিতে আছিল সৰলিধান এই সৰলি ধানখনি মই তোমাৰ বুকুতে পাম তোমাৰে টুপি চকুৰ পালি মই পাম মোৰ দাম মই যেতিয়া এই জীয়াৰ মায়া এৰি গুচি যাম ধন্যবাদ কল্পনা মণ্ডিত হিয়াৰ তলি আঁকি দিয়া তজু মাধুৰীৰ ৰসাল মোৰ কল্পনা
গীত পৰিৱেশন কৰা শিল্পী সাগৰ সংগম কত না সাঁতুৰিল তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগম সাগৰ সংগম সাগৰ সংগমত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ শান্ত সাগৰৰ উৰ্মিমালায় শান্ত মনৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰে নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আহায় ফুৰন্ত সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টি দৈত্য দানৱে কৰে নিষ্ঠুৰাঘাত বিশ্ৰান্ত সেয়েহে মনৰ মোৰ শান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম সংঘৰ আঘাত দিছে আজি সংঘাত সৃষ্টিৰ সেনানী অনন্ত সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰত প্ৰগতিৰ নতুন দিগন্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংস কৰে দিগভ্ৰান্ত অগণন মানৱ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত সেয়ে মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমালায় শান্ত সাগৰ সংগম সাগৰ সংগম কত না সাঁতুৰিল তথাপিতো হোৱা নাই ক্লান্ত গৌৰাংগী ঠাকুৰীয়া আৰু জাগৃতি ডেকালৈ আমি ধন্যবাদ জ্ঞাপন কৰোঁ দি থকা সমল ব্যক্তি তিনিজন আমাৰ মাজত উপস্থিত আছে তেওঁলোকক মঞ্চলৈ আহ্বান জনাইছোঁ চিত্ৰকলা আৰু শিল্পকলা আৰু চিত্ৰাংকনৰ জিন্তু ভৰালী ছাৰ তেখেতে পৰীক্ষাৰ্থীসকলক শিল্পকলা আৰু চিত্ৰাংকনৰ প্ৰশিক্ষণ দি আহিছে লগতে জিমনি কছাৰী বাইদেউ নৃত্যৰ প্ৰশিক্ষক আৰু গণেশ বৰুৱা ছাৰ নৃত্যৰ প্ৰশিক্ষক তেখেতসকলক মঞ্চলৈ আহ্বান জনাইছোঁ তেখেতসকলক ইমান দিনৰ কষ্ট স্বীকাৰ কৰি আমি সামান্য পৰিমাণে মৰম আদৰ সন্মান যাচিব বিচাৰিছোঁ এখনি গামোচা আৰু ধন্যবাদ স্বীকাৰ পত্ৰেৰে প্ৰথমে আমি জিন্তু ভৰালী ছাৰক সন্মান জনাম আৰু তেখেতক সন্মান জনাব দীপাংকৰ বৰুৱা ছাৰে ধন্যবাদ ছাৰ নৃত্যৰ প্ৰশিক্ষক সমল ব্যক্তি জিমনি কছাৰী বাইদেউক সন্মান জনাবলৈ
বন্দিতা বাইদেউক আহ্বান জনাইছোঁ বন্দিতা শৰ্মা বাইদেউ এখনি গামোচা আৰু ধন্যবাদ স্বীকাৰ পত্ৰেৰে তেখেতক আমি সন্মান জনাইছোঁ নৃত্যৰ অন্যতম এক প্ৰশিক্ষক গণেশ বৰুৱা ছাৰক আমি আদৰ সন্মান জনাবলৈ বিচাৰিছোঁ তেখেতক আদৰ সন্মান জনাব মমি বড়ো বাইদেৱে মমি বড়ো বাইদেউ মমি বাইদেউ গামোচা প্ৰদান কৰিব মমি বড়ো বাইদেৱে ধন্যবাদ স্বীকাৰ পত্ৰ প্ৰদান কৰিব বাইদেৱে পুনৰবাৰ আটাইকে ধন্যবাদ জনাইছোঁ তেখেতসকলৰ শক্তি সামৰ্থ্য অনুসৰি আমাক ইমান গীত পৰিৱেশন কৰা শিল্পীসকল ইয়াৰ পিছত আমি নৃত্যৰ যিখিনি শিল্পী আছে তেওঁলোকক আমি প্ৰদান কৰিম আগবাঢ়ি আহিব দিব্যাংক দাস অহা নাই প্ৰশান্ত দাস অহা নাই প্ৰিয়াংশী শৰ্মা আগবাঢ়ি অহা তোমালোক সংগীতা বানাই
হংসৰাজ দাস এয়া সংগীতা বানাই হংসৰাজ দাস অলপ আগবাঢ়ি শুভাংশু দাস এয়া হংসৰাজ দাস শুভাংশু দাস আগবাঢ়ি আহিব জিৎ বৰ্মন নৱৰাজ গৌতম আগবাঢ়ি আহিব নীলম কৈৱৰ্ত ৰূপজ্যোতি নাথ নিশান্ত বেজবৰা এইখিনি আছিল চিত্ৰ আৰু শিল্পকলাৰ প্ৰশিক্ষাৰ্থীসকল মই নৃত্যৰ ছাত্ৰ ছাত্ৰীসকলক মমি কলিতা অনুপস্থিত গাৰ্গী শৰ্মা গীতাশ্ৰী হালৈ অকণমান সোনকাল কৰিবা তোমালোকে নিশিতা কলিতা ফেঞ্চি দাস তেখেত অনুপস্থিত তৃষ্ণা চৌধুৰী বিদিশা দাস অনুষ্কা বৰ্মন হৰ্ষিতা বৰ্মন অনন্যা ডেকা বৰষা বৰা অনন্যা বৰষা বৰা উপাসনা দাস আগবাঢ়ি আহিব মনস্মিতা কলিতা বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত আছে বিশিষ্ট জ্ঞানমজ্যোতি সদাগৰ উপস্থিত আছেনে ল'বচোন কাংকান মিলি জিজ্ঞাস প্ৰতিম কলিতা মুকুট কলিতা অনুশ্ৰী দাস অৰ্চিতা শৰ্মা তন্ময় গগৈ নিমিষা কলিতা খ্যাতি শইকীয়া ত্ৰিদিশা কলিতা হেমাশ্ৰী দাস কৰিস্মিতা দাস অয়ন কলিতা দৰিয়লী কাশ্যপ শ্ৰুতি মাধুৰ্য আগবাঢ়ি আহিব জ্যোতিস্মিতা কাশ্যপ বৰষা তালুকদাৰ অনুপস্থিত দীক্ষিতা শৰ্মা বিদিশা হাজৰিকা অনুপস্থিত দৃষা ঠাকুৰীয়া অনুপস্থিত জয়া সিং দাস লিজাৰাণী পাঠক নীলা প্ৰতিম ডেকা আৰু এখন নাই যে লিখা এখন চাৰ্টিফিকেটখন লিখা নাই যে আমাৰ মাজত উপস্থিত আছে হিচিকা আই পি বৰা
আমাৰ আটাইতকৈ কনিষ্ঠম প্ৰশিক্ষাৰ্থী আছিলে আমি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেউজীয়া বননিৰ বন বৰাগী বনে বনে ফুৰিছিলো বন পোখাগাই বনে বনে ফুৰিছিলো বন পোখাগাই বগাকৈ বগলীয়ে বগা বগা পাখিৰে বিচিছিল বগা বগা চোৱাৰ বোলাই বনে বনে ফুৰিছিলো বন পোখাগাই বনে বনে ফুৰিছিলো বন পোখাগাই গৈছিলো বনৰীয়া বাটে বিন্দাই বস্ত্ৰৰ বন গুটি গুচাই গুচাই গৈছিলো বনৰীয়া বাটে বিন্দাই বস্ত্ৰৰ বন গুটি গুচাই গুচাই বনমালা পিন্ধি বনমালী ৰূপ লৈ উঠিছিলো কদমত বংশী বজাই বনে বনে ফুৰিছিলো বন্দুক গাই বনে বনে ফুৰিছিলো বন্দুক গাই আজি মুকলি বতাহৰ আজাক নাই বননিৰ বন নাই নাই চৰাই হাঁচি পতিয়া মন বিনন্দিয়া বজাৰ কাষতে আজি দিবানে সজাই আকৌ ফুৰিম মই বন্দুক গাই আকৌ ফুৰিম মই বন্দুক গাই সেউজীয়া বননিৰ বন বৰাগী বনে বনে ফুৰিছিলো বন্দুক গাই বনে বনে ফুৰিছিলো বন্দুক গাই বগাকৈ বগলীয়ে বগা বগা পাখিৰে বিচিছিল বগা বগা চোৱাৰ বোলাই বনে বনে ফুৰিছিলো বন্দুক গাই 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 ধন্যবাদ আমি শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগে লগে মঞ্চলৈ মই আমন্ত্ৰণ অনুষ্ঠান প্ৰথমৰ পৰা আয়োজন কৰি ভাগৰুৱা হৈ যাওঁ তথাপি গীত গাবৰ কাৰণে বহুত আগ্ৰহ আৰু সন্মুখত আমাৰ শ্ৰদ্ধাৰ ছাৰ বহি আছে বেছি ভয় লাগিছে তথাপি চেষ্টা কৰিছোঁ ছাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত ভাগ্য বোলছবি 1968 চনত ৰচনা কৰা চেষ্টা কৰিছোঁ গাবৰ কাৰণে কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ আকাশতে থকা জানে লিখে কপালত
বাইদেউক আমি ধন্যবাদ জ্ঞাপন নমস্কাৰ মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকল অভিভাৱক অভিভাৱিকাসকল আমি বিশেষভাৱে আমন্ত্ৰিত আমাৰ প্ৰশিক্ষকসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আসলতে সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান নীলাচল এডুকেশ্যনেল ৱেলফেয়াৰ ছ'চাইটি এটো অষ্টম বাৰ্ষিক আমাৰ আয়োজন আছিল আমি বিগত 15 বছৰে আমি অসমৰ বিভিন্ন গীত মাত ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু গ্ৰীষ্মবন্ধ সময়ত আৰু এই বৰ্ষ আমি ষষ্ঠদশম আমাৰ এই প্ৰশিক্ষণ কাৰ্যসূচী আছিল আৰু যোৱা বৰ্ষ আৰু এই বৰ্ষ আমি সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰ সংগতি ৰাখি আমি ভূপেন হাজৰিকাদেৱৰ গীতৰ প্ৰশিক্ষণ আগবঢ়াবলৈ চেষ্টা কৰিছিলোঁ আৰু ইয়াৰ লগতে সমান্তৰালকৈ আমি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ যিখিনি গীত সেই গীতখিনি আমি প্ৰচাৰৰ কাৰণে বহু বছৰ ধৰি আমি চেষ্টা কৰি আহিছোঁ আৰু এই বৰ্ষও আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে কিছু সংখ্যক গীত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ গাইছিল সেই গীতসমূহৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ এই প্ৰশিক্ষণ কাৰ্যসূচীত আমাক সহযোগিতা আগবঢ়াইছিলে সংগীতৰ ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ আলোক্য চক্ৰৱৰ্তী ছাৰ আৰু অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ গীতসমূহৰ প্ৰশিক্ষণ আগবঢ়াইছিলে পম্পী বৰা বাইদেউ
আমাৰ নৃত্যৰ প্ৰশিক্ষণ আগবঢ়াইছিলে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী জিমণি কছাৰী বাইদেউ, আমাৰ গণেশ বৰুৱা ছাৰ, আৰু চিত্ৰ আৰু শিল্পকলাৰ প্ৰশিক্ষণ আগবঢ়াইছিলে আমাৰ বিদ্যালয়ৰে জিন্তু ভৰালী। আৰু আমাৰ বিভিন্ন এই কাৰ্যসূচীসমূহত সফলতাৰে ৰূপায়ণৰ বাবে আমাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলোৱে জড়িত হৈ আছে। আটাইকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি সামৰণি অনুষ্ঠান আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত এই অনুষ্ঠানটি আমি আয়োজন কৰিছিলোঁ। এই প্ৰেক্ষাগৃহত আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই প্ৰেক্ষাগৃহৰ কিছু অসুবিধা আছে, আপোনালোকে সকলোৱে গম পাইছে। গৰমৰ বাবে কিছু আমি অসুবিধাৰ সন্মুখীন হওঁ, কিন্তু দুখৰ বিষয় যে আমাৰ মালিগাঁও অঞ্চলৰ ৰাইজৰ বাবে নিকটৱৰ্তী তেনেকুৱা ধৰণৰ সুবিধাজনক প্ৰেক্ষাগৃহ বৰ্তমান নাই। আমাৰ ৰবীন্দ্ৰ ভৱন আৰু আমাৰ জিলা পুথিভঁৰাল বৰ্তমান বন্ধ হৈ আছে, গতিকে আমি এই প্ৰেক্ষাগৃহটোৰ ওপৰতে নিৰ্ভৰশীল হ'বলগীয়া হয়। গতিকে আপোনালোকে অশেষ কষ্টৰে এই অনুষ্ঠানটি উপভোগ কৰিলে, গতিকে আপোনালোকলৈ বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানত আমাৰ সফল ৰূপায়ণৰ বাবে আমাৰ শব্দ ব্যৱস্থাপনাৰ দায়িত্বত থকা ব্যক্তিসকল, আমাৰ ভিডিঅ' আমাৰ বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছোঁ ব্যক্তিসকল, আমাৰ বাদ্যযন্ত্ৰী যিসকল আমাৰ শিল্পী আছে আমাৰ মাজত, তেওঁলোকক আটাইকে আমি আমাৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত সময়তো আপোনালোকৰ এনেধৰণৰ উৎসাহ উদ্দীপনাৰে আমি আকৌ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিম বুলি আশা কৰিছোঁ। ইয়াকে কৈ মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি, কাৰোবাৰ নাম সকলোৰে উল্লেখ কৰা সম্ভৱ নহয়, কাৰণ সকলোৱে জড়িত আছে এই অনুষ্ঠানটো সফল ৰূপায়ণৰ বাবে। আমাৰ বিশেষভাৱে আমন্ত্ৰণ কৰি অনা ব্যক্তিসকলৰ পৰা বাহিৰত বৰষুণ দিছে, তথাপিও তেওঁলোক আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে সকলোকে আমি প্ৰণিপাত জনাইছোঁ, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমালৈ এনেধৰণে আশীৰ্বাদ কৰিব বুলি আগলৈ আশাৰে বাট চাই ৰৈছোঁ। ধন্যবাদ। কাৰ্যসূচী সামৰণি মাৰিম। সকলোকে নিজৰ নিজৰ ঠাইত আমি থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ শিক্ষক কৰ্মচাৰীসকলক আমি মঞ্চত বিচাৰিছোঁ। আমাৰ শিক্ষক কৰ্মচাৰীসকলক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এক, দুই, তিনি। এনেখন পুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। মোৰ খুৰীয়া মা, অসমৰ সুদিমা, পৃথিৱীৰ ক'তো বিচাৰি জনমটোক নোপোৱা কৰিলেও মোৰ উপজা ঠাই, মোৰ অসমীয়া, চাই লওঁ মুখনি এবাৰ, হেঁপাহ মোৰ পলোৱা নাই। ধন্যবাদ।